নমস্কাৰ ইখান নিউজৰ প্ৰতিগৰাকী দৰ্শকলৈ প্ৰণিপাত জনাই আমাৰ আনটা আনটা আলোচনালৈ আমি আগবাঢ়িছোঁ আজি আলোচনাৰ বিষয় হ'ল ৬ নং দফা সম্পৰ্কে যি বিপ্লৱ শৰ্মাৰ নেতৃত্বত কমিটিৰ প্ৰতিবেদন সেই সম্পৰ্কে অসম চৰকাৰৰ মন্ত্ৰী বৰং আৰু মুখপাত্ৰ তেওঁ এজন মুখপাত্ৰ চৰকাৰী মুখপাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি এখন গ্ৰন্থ উন্মোচনী সভাত কৈছে যে এই প্ৰতিবেদনৰ ৰূপায়ণত আইনী হেঙাৰ আছে যি সেইকাৰণে ইয়াৰ ৰূপায়ণ একেবাৰে অসম্ভৱ তেওঁ কি কৈছে আমি প্ৰথমে শুনি লওঁ আহক কেতিয়া ইমপ্লিমেন্ট কৰিব লাগিলে মই কম নেক্সট ইমিডিয়েটলি বাট আপুনি যদি কয় ৰিকমেন্ডেশন অফ দিস এক্সপার্ট বুলি দেন আই হ্যাভ মাই রিজার্ভেশন এক্সপার্ট অফ there is a difference because the recommendation given by the clause 6 committee are far from the legal realities of this country. They have recommended certain things which Supreme Court of India has said that you cannot do this. So how can I implement certain things? Moi keneke teologor recommended for implement korim job Supreme Court e koise tumi nuara koribo. So either Supreme Court of koi bujabo lagibo nohole legal luminary sokolor poramorkho lobo lagibo. Clause 6 committee jikhon expert committee আছে তেওঁলোকৰ নিজে জানিছিল যে আমি কেনেকুৱা পৰামৰ্শ দিছো এইবোৰ এই গভৰ্ণমেণ্ট ইমপ্লিমেন্ট কৰিব নোৱাৰে সেইকাৰণে তাতে লিখি দিছে যে আপোনালোকে লিগেলক আৰু ষ্টাডি কৰিব আমি যিবোৰ ৰিকমেন্ডেশন দিছো ইন এ ৱে those are transitional advice those are advice which are basically a মই তো ভাবো those were not recommendation those were their expectation your recommendation hole to they would have consult Supreme Court judgment 50% or report ko kotu reservation hobo nware boli there is a judgment from constitution bench yet recommend kori dise 100% reservation so how can somebody force me to defy Supreme Court of India I cannot ekarone this clause 6 should be implemented but recommendation of the clause 6 committee should not be implemented till it is vetted by a legal committee. Should be implemented in the position of a citizen. Yes. I am asking the executive. When are you going to implement? We are already implementing clause 6 or aji jeti ami kolu je all tribals will be given language on their mother tongue. That is a part of the recommendation of clause 6. So when we are saying that now in BJP manifesto there will be a clause that land cannot be transferred under certain circumstances. We are bringing some clauses which should actually stop transfer of land to a আমি তেওঁৰ কথাখিনি শুনিলোঁ তাত স্পষ্টকৈ কৈছে যে বিপ্লৱ কমিটি মানে বিপ্লৱ নামটো তেওঁ কোৱা নাই আমি যিখিনি শুনিছোঁ যে ক্লজ 6 সম্পৰ্কত যিখন কমিটি গঠন কৰি দিছিলে ক্লজ 6খন কেনেকৈ ৰূপায়ণ কৰিব পাৰি কেনেকৈ তাক অসমবাসীৰ সুৰক্ষাৰ বাবে অসমীয়া বুলি স্পষ্টকৈ আছে তাতে অসমীয়া মানুহৰ সুৰক্ষাৰ বাবে সংস্কৃতি তেওঁলোকৰ ভেটি মাটি এই সুৰক্ষাৰ বাবে যি কৰিব লাগে সেই পৰামৰ্শাৱলী বিপ্লৱ কমিটিৰ নেতৃত্বত এখন কমিটিয়ে কেতিয়াবাই দিছিলে সেইখন আজিলৈকে ৰূপায়ণ হোৱা নাই সেই প্ৰসংগই পুনৰ উত্থাপিত হৈছে আৰু আমি সন্মুখত দেখিছোঁ এইটোৱে এটা আলোচনা কৰাৰ সময় এই কাৰণে যে অসমৰ মানুহে পুনৰ ভোটদান কৰিবলৈ সাজু হৈছে তেওঁলোকৰ প্ৰতিনিধি বাছিবলৈ সাজু হৈছে তেওঁলোকক উপযুক্তভাৱে তেওঁলোকৰ যি আশা আকাংক্ষাক স্বীকৃতি দিবলৈ প্ৰতিনিধি বাছিবলৈ তেওঁলোক সাজু হৈছে এই সময়ত আলোচনাৰ প্ৰয়োজন এই বিষয়টো আমাৰ লগত এই আলোচনাৰ বাবে আছে বিজেপি দলৰ মুখপাত্ৰ হিমাশ্ৰী দেৱী সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি প্ৰকাশ চন্দ্ৰ দাস কংগ্ৰেছৰ মুখপাত্ৰ অজয় তালুকদাৰ আৰু খন্তেক পিছতে আমাৰ লগত সংযুক্ত হ'ব অসম গণ পৰিষদ দলৰ মুখপাত্ৰ কৰবী চুতীয়া আমি প্ৰথমতে প্ৰথম যিটো প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ পৰা কাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসম আন্দোলন হৈছিলে অসম চুক্তিত ৰাজীৱ গান্ধীৰ উপস্থিতিত অসম চুক্তিত স্বাক্ষৰ কৰিছিলে প্ৰফুল্ল কুমাৰ মহন্ত তেতিয়াৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰেছিডেণ্ট ভিগু কুমাৰ ফুকন তেতিয়াৰ সাধাৰণ সম্পাদক
অসম গণসংগ্ৰাম পৰিষদৰ আহ্বায়ক বিৰাজ কুমাৰ দাস আৰু কেন্দ্ৰীয় চৰকাৰৰ হৈ তেতিয়া গৃহ সচিব R.D. প্ৰধান আৰু অসমৰ মুখ্য সচিব শ্ৰীমতী D.D. ত্ৰিপাঠীয়ে গতিকে প্ৰথম প্ৰতিক্ৰিয়াটো জানি ল'ব খুজিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি প্ৰকাশ চন্দ্ৰ দাসৰ পৰা। মন্ত্ৰীৰ ইতিমধ্যে কথাখিনি ৰাইজে গম পাইছে, আমিও টিভিৰ স্ক্ৰীণত দেখিলোঁ যে যিখন প্ৰতিবেদন এখন উচ্চস্তৰীয় কমিটি গঠন কৰি দিছিল ভাৰতৰ গৃহ মন্ত্ৰালয়, তাত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিপ্লৱ শৰ্মা ডাঙৰীয়া আছিলে চেয়াৰমেন আৰু বাকী কেইজন আছিলে মেম্বাৰ, আৰু ইয়াত হোম ছেক্ৰেটেৰীৰ যিজন আছিলে তেখেত ছেক্ৰেটেৰী মেম্বাৰ ছেক্ৰেটেৰী হিচাপে আছিলে। এই গোটেই উচ্চস্তৰীয় কমিটিত সদৌ অসম ছাত্ৰ সন্থাৰ 3জনকৈ মেম্বাৰ আছিলে আৰু অসম চৰকাৰৰ মহা অধিবক্তা ৰমেশ পাত্ৰ বৰগোহাঁই ছাৰ আছিলে, অৰুণাচল গভৰ্ণমেণ্টৰ এডভকেট জেনেৰেল আছিলে। এতিয়া আইনৰ বিষয়ত কেইবাগৰাকীও ব্যক্তি এই কমিটিখনত অন্তৰ্ভুক্ত হৈছিল আৰু এইখন ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে গঠন কৰি দিয়া এখন কমিটি। আৰু এই কমিটিৰ মূল উদ্দেশ্য আছিল যে অসমৰ মানুহৰ সাংবিধানিকভাৱে ৰক্ষা কৱচ প্ৰদান কৰা, অৰ্থাৎ অসম বিধানসভা বা স্থানীয় নিগম নিকায় 100% আসন সংৰক্ষণ কৰা বা যিমান শতাংশ হয় মানুহক সংৰক্ষণ কৰি তাৰ সাংবিধানিক সুৰক্ষা ব্যৱস্থা কৰা, ভাষিকভাৱে হওক সাংস্কৃতিকভাৱে হওক ঐতিহ্য মণ্ডিত ঠাইসমূহ সংৰক্ষণৰ ক্ষেত্ৰত সকলো ভূমিলৈকে এই গোটেই বিষয়টো প্ৰায় অসমৰ বিভিন্ন দল সংগঠন বুদ্ধিজীৱী সংবাদ মাধ্যমৰ ব্যক্তি সকলোকে লগত লৈ সকলোৰে পৰামৰ্শ গ্ৰহণ কৰি এই উচ্চস্তৰীয় কমিটি যি 14জনীয়া কমিটি আছিলে কমিটিয়ে এখন প্ৰতিবেদন দাখিল কৰিছিল। আৰু এই কমিটিখনৰ দাখিল কৰা যিটো সময় 2020 10 ফেব্ৰুৱাৰীত এই কমিটিৰ বেছি প্ৰায়খিনি সদস্যই স্বাক্ষৰ কৰিছিলে। মাত্ৰ হোম কেন্দ্ৰীয় গৃহৰ যিটো হোম ছেক্ৰেটেৰী আছিলে তেখেত মেম্বাৰ ছেক্ৰেটেৰী আছিলে তেখেতে ইয়াত চাইন কৰা নাই। অৰ্থাৎ এই প্ৰতিবেদনখন যেতিয়া সম্পূৰ্ণ হ'ব তাত ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে অমিত শ্বাহ ডাঙৰীয়াই কৈছিল যে অসমৰ এই প্ৰতিবেদনখন যিদিনাই কমপ্লিট হ'ব আমাৰ হাতত দিয়াৰ এসপ্তাহ পিছতে দাড়ি কমা নোহোৱাকৈ আমি এইখন ৰূপায়ণ কৰাৰ দায়িত্ব আমি ভাৰত চৰকাৰৰ। গতিকে অৰ্থাৎ অৰ্থাৎ এই প্ৰতিবেদনখন 2020 25 ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰীৰ হাতত দিব লগা হ'ল। কিয়? ভাৰত চৰকাৰৰ গৃহমন্ত্ৰীয়ে মাননীয় অধ্যক্ষ বিপ্লৱ শৰ্মা ডাঙৰীয়াই বহুবাৰ তেখেতৰ সাক্ষাৎকাৰ বিচাৰি তেখেতক এই প্ৰতিবেদন জমা দিয়াৰ কাৰণে তেখেতৰ সাক্ষাৎকাৰ বিচাৰি বিফল হৈ অৱশেষত অসমৰ মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰিছিল। আৰু এই মুখ্যমন্ত্ৰীয়ে এই প্ৰতিবেদনখন গ্ৰহণ কৰি গৃহ মন্ত্ৰালয়ক প্ৰদান কৰিম বুলি ইতিমধ্যে ৰাজহুৱাভাৱে সকলোৰে আগত ব্যক্ত কৰিছিল। কিন্তু এই প্ৰতিবেদনখন যোৱা লোকসভাৰ যেতিয়া এজন পাৰ্লিয়ামেণ্টৰ মেম্বাৰে সুধিলে যে অসমৰ এই অসম চুক্তিৰ ক্ষেত্ৰত এই প্ৰতিবেদনখনৰ কি এটা স্থিতি আছে, তেতিয়া এই গৃহ মন্ত্ৰালয়ে কৈছে যে আমাৰ হাতত এই প্ৰতিবেদন নাই, এই প্ৰতিবেদন অসমৰ মুখ্যমন্ত্ৰীৰ হাতত আছে। আৰু এই মুখ্যমন্ত্ৰীৰ হাতত থকাৰ পিছত এতিয়া এজন আৰু অসমৰ মন্ত্ৰীয়ে তেখেতে কৈছে যে এই প্ৰতিবেদনখন যিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যথেষ্ট বাধকতা আছে সাংবিধানিকভাৱে। কিন্তু এই মন্ত্ৰীগৰাকীয়ে হয়তো প্ৰতিবেদনখন সম্পূৰ্ণভাৱে পঢ়া নাই। যদি পঢ়িল হয় তাত কি কি সাংবিধানিক অসুবিধা আহিব পাৰে সেই কথা কিন্তু প্ৰতিটো ক্লজত প্ৰতিটো পৰামৰ্শৰ লগতে এই সাংবিধানিকভাৱে কি কি সংশোধন কৰিব লাগিব আৰু কি কি ধৰণৰ সমস্যা আহিব পাৰে ইয়াৰ সমাধান কি কি হ'ব পাৰে তাৰ পৰামৰ্শৰ লগত দিয়া আছে। এটা কথা এই মন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে যে এখন ৰূপায়ণ কৰা সম্ভৱ নহয়। অৰ্থাৎ তেখেতসকলে এই কথাটো কৈ মানুহক এটা বিপথে পৰিচালনা কৰাৰ এটা ব্যৱস্থা কৰিছে। আমি স্পষ্টভাৱে কৈছোঁ সদৌ অসম ছাত্ৰ সন্থাই যে অসম চুক্তিৰ 5 নং দফাৰ হত্যা কৰি যেতিয়া CAA আনিলে তেতিয়া অসমীয়া মানুহক সাংবিধানিকভাৱে সুৰক্ষা কৰাৰ কাৰণে এই 6 নং দফাৰ কথাটো আহিছিলে। আৰু 6 নং দফা এইকাৰণে হৈছে যে
5 নম্বৰ দফা আছিল 1971 চনৰ 25 মাৰ্চৰ পিছত যি বিদেশী আহিছে তাক চিনাক্তকৰণ আৰু বহিষ্কৰণৰ দায়িত্ব আছিল 5 নম্বৰ দফা কিন্তু সেই কাম নকৰিলে নকৰি 6 নম্বৰ দফাৰ যিটো সাংবিধানিক সুৰক্ষাৰ কথা সাংবিধানিক ৰক্ষা কবচৰ কথা আছিল তাৰ কাৰণে এখন উচ্চস্তৰীয় কমিটি গঠন কৰিলে চৰকাৰে কৰিলে চৰকাৰৰে ব্যক্তি সেইসকল যিসকল আইনজ্ঞ ব্যক্তি আৰু সেই তাৰ পিছত এতিয়া প্ৰতিবেদনখন আজি প্ৰায় 2020ৰ 25 ফেব্ৰুৱাৰীত জমা দিয়া প্ৰতিবেদনখন আজিলৈকে কাৰ্যকৰী কৰা কোনো ব্যৱস্থা নকৰি এতিয়া মন্ত্ৰীগৰাকী কৈছে যে এইটো আইনী বাধা আছে ইয়াত সাংবিধানিক কথা আছে ইয়াত যথেষ্টভাৱে এখন আপোনাৰ ৰূপায়ণ কৰাটো অতি জটিল আছে বুলি কৈছে আমি স্পষ্টভাৱে এই কথাৰ প্ৰতিবাদ জনাইছো অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষা কবচ দিয়াটো ভাৰত চৰকাৰৰ দায়িত্ব অসম চৰকাৰৰ দায়িত্ব কাৰণ 5 নম্বৰ দফাৰ কাৰণেহে 6 নম্বৰ দফা আহিছে অৰ্থাৎ আমি 20 বছৰৰ অবৈধ বাংলাদেশীৰ বোজা সমগ্ৰ ভাৰতবৰ্ষৰ হৈ অসম ৰাজ্য লৈছিলে আৰু তাৰ কাৰণেহে 6 নম্বৰ দফা দিছিলে আৰু সেই 6 নম্বৰ দফা অসমৰ জনসাধাৰণৰ প্ৰাপ্য গতিকে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে উচ্চস্তৰীয় কমিটি যি প্ৰতিবেদন দাখিল কৰিছে যি পৰামৰ্শ দিছে তাত যদি অসম চৰকাৰৰ যদি অসমৰ ৰাজ্য কেন্দ্ৰীয় চৰকাৰ যদি অসমৰ ৰাজ্যৰ প্ৰতি দায়বদ্ধ আছে আন্তৰিকতা আছে ইয়াৰ ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ যেতিয়ালৈকে ৰূপায়ণ নকৰিব তেতিয়ালৈকে অসম ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে আমি আন্দোলন কৰি আছিলোঁ বা ভৱিষ্যতো আমি কৰি যাম কাৰণ অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ নকৰালৈকে অসমৰ ৰাইজ কেতিয়াও শান্ত হ'ব নোৱাৰে ঠিক আছে আপোনালৈ আহিম পিছত হিমাশ্ৰী দেৱী মই আপোনাক এটা কথা সুধোঁ তাৰমানে আমি কাক বিশ্বাস কৰিম মানে অসমৰ ৰাইজে কাক বিশ্বাস কৰিব অইন কথা নালাগে অহু কাণে শুনা পহু কাণে শুনা ক'ৰবাত কাকতত ওলোৱা টিভিৰ বুলেটিনত ওলোৱা আমি বাদ দিছোঁ সেইবিলাক নকওঁ মানে বাদ দিয়া নাই মানে তাতকৈ যিটো অসম বিধানসভাৰ মজিয়াত 28 ডিচেম্বৰ 2020 সোমবাৰ আছিল সিদিনাখনে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী সিদিনাখনে চন্দ্ৰমোহন পাটোৱাৰীয়ে আমাৰ মুখ্যমন্ত্ৰী হৈ পেলাই তেওঁ এটা উত্তৰ দিছিলে দেৱব্ৰত শইকীয়াই কৰা এটা প্ৰশ্নৰ উত্তৰ তাত কৈছিলে যে ছেপ্টেম্বৰ মাহতে সেইকাৰণে দিছিলে 25 ছেপ্টেম্বৰ মাহতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলে বহিছিলে যিটো আজি আইনী কথা কৈছে আমি কাক বিশ্বাস কৰিম আৰু কেনেকৈ কৰিম বিধানসভাৰ মজিয়াত কৈছে যে ছেপ্টেম্বৰতে হোৱা আলোচনা মৰ্মে কৈছে যে এখন আকৌ তাৰ আইনী দিশবিলাক ৰূপায়ণৰ আইনী দিশবিলাক চাবলৈকে পৰীক্ষা কৰিবলৈকে যে তাক ৰূপায়ণ কৰোঁতে কিবা আইনী বাধা আছে নেকি পৰীক্ষা কৰিবলৈ এখন বিশেষজ্ঞ কমিটি গঠন কৰি দিব ছেপ্টেম্বৰতে আকৌ তাৰ পিছত যিটো বাক্য যোগ দিছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই তেওঁ কৈছে যে কোভিডৰ কাৰণে সেইখন এতিয়ালৈকে হৈ উঠা নাই কমিটিখন তে আপুনি কওক আমি কাক বিশ্বাস কৰিম ইয়াতে কৈছে যে আইনী বাধা আকৌ কৈছে এখন চৰকাৰৰ যিটো বিধানসভাত যিটো কৈছে সেইটো এটা আচল স্থিতি না কৈছে আমি এখন কমিটি গঠন কৰি দিয়া কথা কমিটিখনো গঠন কৰা নাই আকৌ এজন ন্যায়াধীশ এজন দায়িত্বশীল ন্যায়াধীশ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত গঠিত কমিটিখন তেওঁলোক এডভোকেট জেনেৰেল অৰুণাচলৰ এডভোকেট জেনেৰেল এইসকলৰ কথা পৰীক্ষা কৰিবলৈ আইনী কমিটি কথা কিন্তু এতিয়া মন্ত্ৰীয়ে নিজাকে বিধানসভাত লোৱা যিটো স্থিতি তাৰ বিৰুদ্ধে গৈ পেলাই কৈছে গতিকে আমি কাক বিশ্বাস কৰিম অকণমান যদি আমাক পৰিষ্কাৰ কৰি দিয়ে বা এইখন নিজৰ দৰ্শকসকলক পৰিষ্কাৰ কৰি দিয়ে কথাটো চাওক প্ৰথম কথা হ'ল অসম চুক্তিখন যি ত্ৰিপক্ষীয় কেন্দ্ৰীয় চৰকাৰৰ লগত আমাৰ ৰাজ্য চৰকাৰ আমাৰ আছুৰ নেতৃবৰ্গই এনেকৈ ধৰণে ত্ৰিপক্ষীয় চুক্তিৰ জৰিয়তে অসম চুক্তি যিখন স্বাক্ষৰিত হ'ল এই অসম চুক্তিৰ কাৰণে বা আমি বিদেশী বহিষ্কাৰৰ কাৰণে যি কথাক লৈ আমি অসম আন্দোলন হৈছিল আৰু অসম চুক্তি স্বাক্ষৰিত হৈছিল আমি যদি ঘূৰি চাওঁ সেই পৃষ্ঠভূমিলৈ সেইকাৰণে আজি ভাৰতবৰ্ষৰ আন ৰাজ্যৰ তুলনাত 1971 চনলৈকে আমি অসমবাসীয়ে এতিয়ালৈকে বিদেশীৰ বোজা কঢ়িয়াই আহি আছোঁ কিয় এতিয়ালৈকে বৰ্তমান যদি আমি চাওঁ ভাৰতবৰ্ষ আৰু বাংলাদেশৰ মাজত যিখন বাইলেটাৰেল চুক্তি এখন যদি স্বাক্ষৰিত হ'ল হয় আমি চিনাক্তকৰণ কৰি বিদেশীক বহিষ্কাৰ কৰি বা আমি বিতাড়িত কৰিবৰ কাৰণে সেই চুক্তিখন বৰ্তমানলৈকে স্বাক্ষৰিত হোৱা নাই আৰু এই চুক্তিখন স্বাক্ষৰিত হ'লে আমাৰ অসম চুক্তিৰ অন্যতম এটা কথা আছিল যে 1971 চনৰ মই দাদা মই আপোনাক দিগদাৰ নকৰোঁ
মই আপোনাক দিগদাৰ নকৰোঁ মই চাওক, জাষ্ট এইটো এটা আপোনাৰ কথাত যোগ দিব diplomatic খুজিছোঁ কথা, হয়। আপোনাৰ কথাত মই যোগ দিব খুজিছোঁ হয়। যে 2015 চনৰ ইফ মাই মেমৰি হেজন ফেইল মি 2015 চনৰ 7 জুনত 2015 চনৰ 7 জুনত ভূমি হস্তান্তৰ চুক্তি চহী কৰিছিলে কিন্তু মানুহ হস্তান্তৰটো নকৰিলে ভূমি হস্তান্তৰ চুক্তি স্বাক্ষৰ কৰিছিলে মোদী ডাঙৰীয়াই ভূমি হস্তান্তৰ চুক্তি কিহৰ কাৰণে স্বাক্ষৰিত কৰিব নহয়, লগা আপোনালোকে হ'ল, বিৰোধিতা সেয়াও কৰিব- সকলোৱে অৱগত যদিহে সেই ভূমি হস্তান্তৰ নাই, মই যদি সমৰ্থন কৰোঁ স্বাক্ষৰিত এইখন। নকৰিলে হয় আমি সমৰ্থন কৰোঁ। সেই ভাৰত আৰু কিন্তু নিজৰ বাংলাদেশৰ স্থিতিৰ সীমান্ত বিৰুদ্ধে গৈ পেলাই কৈছে। চিলকৰণ কৰাটো নহয়, সম্ভৱপৰ সেইটো হৈ দৰকাৰ আছে। নুঠিলে হয় আৰু সেই হস্তান্তৰ কৰা চুক্তিখন স্বাক্ষৰিত হোৱাৰ পাছত মানুহ হস্তান্তৰটো ভাৰত বাংলাদেশৰ যি সীমা বিবাদ আমাৰ সেইটো ভাল। যি বৰ্ডাৰ চিলকৰণ হ'ল সম্ভৱ হৈ উঠিল সেইটো ভাল আনহাতে কথা। বৰ্তমান সময়ত ইজৰাইলী টেকনলজি ব্যৱহাৰ কৰি অ। আমাৰ নদীৰ তলেদি যিটো সীমা চিলকৰণ হৈ গ'ল সেয়াও অসম চুক্তিৰ অন্যতম এটা কথাই আছিল আৰু সেই পদক্ষেপো এই চৰকাৰখনে পালন কৰিছে সেয়া আমি দেখিবলৈ পাইছোঁ পূৰ্বৰ সময়ত আমি সেয়া এতিয়া দেখিবলৈ আমাৰ পোৱা বিষয়টোলৈ নাছিলোঁ আহক, এতিয়া মই আহিছোঁ হয় মই অসম চুক্তিৰ এইটো এটা অন্যতম বিষয় আছিল মানে যে যিটো আমাৰ কৈছে তেখেতে, সীমা মানে কাক বিশ্বাস চিলকৰণ কৰিম? অ। সীমা চিলকৰণ এতিয়া চাওক আমাৰ কালি মাননীয় মন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে অসম চুক্তি 6 নম্বৰ দফা ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কিছু আইনী বাধা আছে কিছু আইনী বাধা আমি যদি চাওঁ মই প্ৰতিবেদনখন পোৱা চাওক আছুৰ নেতৃবৰ্গৰ প্ৰতিবেদনখন ফাদিল কৰিছিলে আৰু এই সম্পৰ্কে আমি বিভিন্ন ধৰণৰ বাতৰি কাকততে হওক বা আমি টিভিৰ জৰিয়তে হওক মিডিয়াৰ জৰিয়তে আমি সেই প্ৰতিবেদনত কি আছিলে তাৰ কিছু তথ্য আমি পাইছিলোঁ আৰু সেই অসমৰ ৰাইজেও পাইছে সেই হিচাপে যদি আমি চাওঁ তেনেহ'লে তাত আমি প্ৰতিবেদনখনত এটা বিশেষ কথা লক্ষ্য কৰিছিলোঁ যে চাকৰিৰ ক্ষেত্ৰত নিযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰীয় অৰ্ধসামৰিক প্ৰতিষ্ঠান বা কেন্দ্ৰীয় ৰাজহুৱা খণ্ড এইবিলাক যিসমূহ চাকৰিৰ ক্ষেত্ৰত আছিল গ্ৰুপ বি গ্ৰুপ চি আৰু গ্ৰুপ ডি কেটেগৰীৰ যিখিনি চাকৰি আছিল তাত 80 পৰা 100% ৰিজাৰ্ভেশ্যনৰ কথা কৈছে কিন্তু আমাৰ ভাৰতবৰ্ষৰ যদি সংবিধানখনৰ ক্ষেত্ৰত আমি চাওঁ এই সংবিধানে আমাক বৰ্তমানলৈকে 80 বা 100% ৰিজাৰ্ভেশ্যন কোনো ক্ষেত্ৰতে দিয়া নাই আমাক 50%লৈকে বৰ্তমান সৰ্বোচ্চ ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত এই সংবিধানে আমাক এলাউ কৰিছে দ্বিতীয় এটা যদি চাওঁ আমি আমাৰ অসমৰ 126টা যিটো বিধানসভা সমষ্টি এই সমষ্টিকেইটাৰ ক্ষেত্ৰত যদি চাওঁ ইয়াতো 100% বা 80% খিলঞ্জীয়াৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ কথা কৈছে কিন্তু প্ৰথম কথাটো হ'ল যে এতিয়ালৈকে বৰ্তমানলৈকে খিলঞ্জীয়াৰ সংজ্ঞাটো সুস্পষ্টৰূপে কোনেও সংজ্ঞা নিৰ্ধাৰণ কৰি দিব পৰা নাই অসমীয়াৰ সংজ্ঞাই হওক বা খিলঞ্জীয়াৰ সংজ্ঞাই হওক এই সংজ্ঞাসমূহ কিন্তু নিৰ্ধাৰণ কৰাটো অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত অতিকে প্ৰয়োজনীয় কথা কওঁ তুমি চমুকে কওক আমি এতিয়া কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰত যাম আৰু এইমাত্ৰ আমাৰ লগত আহি আলোচনাত যোগ দিছেহি অসম গণ পৰিষদ দলৰ প্ৰতিনিধি কস্তুৰী চুতীয়াই আমি তেখেতৰ ওচৰলৈকে যাম কংগ্ৰেছ প্ৰতিনিধি বহিয়ে আছে অকণমান চমুকে আপোনাৰ কথাখিনি কওকচোন যে কংগ্ৰেছ যিটো আপোনালোকৰ বিধানসভাত যিটো স্থিতি মন্ত্ৰীৰ স্থিতি আৰু আপোনাৰ স্থিতি তিনিটা ঠিক মানে ইয়াত মিলটো ক'ত মানে অকণমান কওকচোন চাওক মই স্পষ্ট ৰূপতে কৈ আছোঁ বিধানসভাত আমাৰ যিটো স্থিতি আছিলে এই স্থিতিটো এতিয়া এই পৰামৰ্শৱলী কমিটিখনে যিখিনি আমাক ৰিকমেণ্ডেশ্যন দিছিলে এইখন প্ৰতিলিপি মোৰ হাতত পৰা নাই যদিও মই আগতে উল্লেখ কৰিছোঁ যে ইয়াৰ বহুত তথ্য ওলাই গৈছিলে ওলাই যোৱাৰ ক্ষেত্ৰত এই পৰামৰ্শৱলী কমিটিখনৰ এটা বিশেষ তেওঁলোকে নিয় বুলি এটা পইণ্ট ৰাখিছিলে আৰু এই পইণ্টত এটা বিশেষ কথা সাংবিধানিক আৰু আইনী জটিলতাৰ সৃষ্টি হ'ব পাৰে গতিকে তাৰ কাৰণে কমিটি গঠন কৰা তেওঁলোকে ৰিকমেণ্ডেশ্যন এটা কৰিছিলে মানে আপোনালোকৰে নেতা কেন্দ্ৰীয় গৃহমন্ত্ৰী তেওঁলোকৰ লগত বৈঠকত ঠিক হৈছিলে যে যিখিনি আইনী বাধা আছে আইনী বাধা নিশ্চয় আছে সেইটো কোনেও নামানে যে 50%ৰ বেছি হয় কোনোবাই বিচাৰিব পাৰে কিন্তু সুপ্ৰিম কোৰ্টৰ এটা বাধা আছে সুপ্ৰিম কোৰ্টে আগতে কোটা কেছত সংৰক্ষণ কেছত আগতে 2005-06 স্পষ্টকৈ লিখিছে যে 50% পাৰ হ'ব নোৱাৰে সেইবিলাক ঠিকে আছে কিন্তু সেইবিলাক কৰিবলৈ এখন আইনী কমিটি দিয়াৰ কথা আছিলে সেইখন নহ'ল মানে মই কৈছোঁ কি সেইকাৰণে আপোনাৰ স্থিতি চৰকাৰৰ যিটো স্থিতি হিমন্ত বিশ্বৰ স্থিতি তাত মিলটো অলপ কম দেখা পাইছে আপোনাৰ ওচৰলৈ আকৌ আহিম পৰিষ্কাৰ কৰিবলৈ সুবিধা দিম মই তেখেতে বহুত সময় বহি আছে কংগ্ৰেছৰ প্ৰতিনিধি কওক আপোনাৰ বক্তব্য কওক চবকে ধন্যবাদ জনাইছোঁ কথাখিনি শুনি আছোঁ মই বহুত সময় ধৰি আছুৰ প্ৰতিনিধিজনে যিখিনি কথা কৈছে যে 6 নম্বৰ দফাক লৈ আপুনি আজি আমাৰ এই অনুষ্ঠানটো পাতিছে 5 নম্বৰ দফাটো অলৰেডি হত্যা কৰি 6 নম্বৰ দফাটোৰ কথা আমি আলোচনা কৰি আছোঁ নহয় 6 নম্বৰ দফা ইন জেনেৰেল নহয় মানে সাধাৰণভাৱে সেইটো ৰূপায়ণযোগ্য হয় নে নহয় এইটো নহয় যে চৰকাৰৰ যিটো স্থিতি বিধানসভাত এটা কথা কৈছে তাতে এটা কথা কৈছে নহয় মই কথাটো কৈ আছোঁ মই কথাটো কমপ্লিট হ'লে আপুনি বুজি পাব মোৰ ভিউটো
6 নম্বৰ দফাটোত যেতিয়া আমাৰ অমিত শ্বাহে পাৰ্লামেণ্টত যেতিয়া ক'লে যে ছেপ্টেম্বৰত কৈছিলে, এখন জমা দিলে, বিৰোধী এখন গঠন কৰি দিছিল জুলাই মাহত, 1919 চনৰ জুলাই মাহত এখন মই জনাত গঠন কৰি দিছিল, আৰু এইখন ছাবমিট কৰিছে ফেব্ৰুৱাৰীত 25 ফেব্ৰুৱাৰী। যেতিয়া কাৰ আগতে কেব আন্দোলনটো হৈছিল, যেতিয়া অসম লাহে লাহে জ্বলি আহি আছিল, তেতিয়া বিজেপি গভমেণ্টে ভাবি লৈছিল যে লাহে লাহে অসমখন জ্বলিছে আৰু এইটো আমি বৰ্তি থকাটো টান আছে। স্বয়ং আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ দিছিল যে মোক অকলশৰীয়া নকৰিব আপোনালোকে। এইটো কথাটো আমি সকলোৱে দেখা পাইছোঁ। ঠিক সেই সময়ৰ অৱস্থাটো বুজি হয়তো কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ ৰাজ্য চৰকাৰে কথা পাতি পিনে এটা কথা পাতিলে যে কি কৰি এই জুইটো 20 চনৰ 1 জানুৱাৰীৰ দিনা নহয়, মোৰ কথাটো আপোনাক কমপ্লিট হ'ব দিয়ক। নৱবৰ্ষৰ দিনা তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে এইখিনি কথা। তেতিয়া কি হৈছে, কৈছে যে এই জুইটো কেনেকৈ নুমাওৱাৰ এটাই ৰাস্তা বিচাৰি পালে তেখেতসকলে হয়তো, যে 6 নম্বৰ দফাটো আমি দাড়ি কমা এটাও মানে পৰিৱৰ্তন নকৰাকৈ আমি ৰূপায়ণ কৰিম। সেইটো কথা কৈয়ে কেব হওক কাহ হওক আন্দোলনটো কিছু দমাব চেষ্টা কৰিলে। আমি অসমীয়া জাতি, সহজ সৰল জাতি যিটো কওঁ আমি মানে বস্তুটো মানি ল'ব চেষ্টা কৰোঁ। চবে ভাবি ল'লে যে আমি অসমীয়া হিচাপে যদি আমি ৰক্ষা কবচটো আমাৰ পাওঁ, আমি যদি আপোনাৰ মতে তেতিয়াও তেওঁলোকৰ ৰূপায়ণৰ ইচ্ছাটো নাছিল কংগ্ৰেছৰ মতে? হয়, নাছিল। এতিয়া দেখা পাইছে যে কেব কাৰ আন্দোলনটো লাহে লাহে অলপমান কণ্ট্ৰলিং কৰা কেপাচিটিটো আহিছে। এতিয়া চাওক তেওঁলোকৰ যিখন আমাৰ বিপ্লৱ শৰ্মাদেৱৰ যিখন কমিটি, সেইখনতো আপোনাক মাতা নাই, মোক মাতা নাই, কাৰণ যোগ্যজনক তেখেতে এজন ন্যায়াধীশ, তেখেতে আছুৰ প্ৰতিনিধিজনে কোৱাৰ নিচিনাকৈ 2জন এডভোকেট জেনেৰেল, 2খন ষ্টেটৰ অৰুণাচল আৰু অসম, প্লাছ আছুৰ 3জন সদস্য, টোটেল 14জন সদস্য, সেইবিলাকতো যদু মধুক নিয়া নাই, আৰু সেইখনতো আমি আছু কৰা নাই। আৰু 2 জেগাতে বিজেপি চৰকাৰ তেওঁলোকে সেই নিৰ্বাচন কৰা যোগ্যজনক নি পিনে 14জনীয়া কমিটি কৰিছে। এডভোকেট জেনেৰেল কমিটিখনৰ ৰিপৰ্ট ছাবমিট হোৱাৰ পিছত তেওঁলোকে মই জনাত আছু যিখন ফাদিল কৰিছিল তাতে লিখা আছে, শুনক, তাতে লিখা আছে প্ৰতি 3 মাহৰ মূৰে মূৰে এই যিবিলাক দফা, আজি যে হিমন্ত বিশ্ব শৰ্মাই মাননীয় মন্ত্ৰীজনে কৈছে যে আইনীগতভাৱে কিছুমান বাধা আছে, তেখেতসকলে কি নাজানে নেকি? আচ্ছা, এতিয়া আপোনাৰ কথাটো সাৰটো হ'ল, মই কৈছোঁ আপোনাৰ কথা সাৰটো হ'ল যে এইখন ৰূপায়ণৰ ইচ্ছা কেতিয়াও নাছিলে। আন্দোলনটো খাম কটাবৰ কাৰণে, শীতলাবৰ কাৰণে, উতলি থকা এটা আন্দোলনক শীতলাবৰ কাৰণে এইটো এক ৰণনীতি আছিল বুলি সেইটো আপোনাৰ কৈছে। কস্তুৰী চেতিয়া ওচৰলৈ আহিছোঁ। তাৰমানে কি হয়, যেতিয়া কেব আন্দোলন চলি আহিছিলে, নাগৰিকত্ব সংশোধনী বিধেয়ক, তেতিয়া আইন হোৱা নাই, সংশোধনী বিধেয়ক বিৰোধী আন্দোলন যেতিয়া চলি আছিলে, তেতিয়া অসম গণ পৰিষদ দলৰ অভিমানত, যে এইখন যিটো অভিমান, সেই অভিমানত তেওঁলোকে চৰকাৰৰ পৰা মানে মুখ্যমন্ত্ৰীক চিঠি দিছিলে। সেই চিঠিখন কিন্তু ইয়াত দিয়া নাছিলে, গৱৰ্ণৰৰ হাতত মুখ্যমন্ত্ৰীয়ে দিয়া নাছিলে। যি নহওক, পিছত সেই অভিমান নাইকিয়া হ'ল। নাইকিয়া হোৱাৰ সময়ত অতুল বৰা ডাঙৰীয়া, অতুল বৰাই তেওঁ কৃষিমন্ত্ৰীতকৈও তেওঁ অগপৰ দলৰ সভাপতি, তেখেতে সংবাদ মাধ্যমক ক'লে যে কাটো আৰু সম্ভৱ নহয়, কাটো বাতিল কৰাটো সম্ভৱ নহয়। এতিয়া আমাক তেওঁলোকে প্ৰতিশ্ৰুতি দিছে, আমাৰ অসম গণ পৰিষদ দলক, যে 6 নম্বৰ দফা, তেওঁ এটা কথা ঠিক কৈছে যে 6 নম্বৰ দফাই অসমীয়া জাতিক বচাব পাৰে, যে সেই আশ্বাস, সেই প্ৰতিশ্ৰুতি আমি মোনাত ভৰাই পেলাই আমি পুনৰ চৰকাৰলৈ আহিছোঁ। এই ক্ষেত্ৰত আপোনাৰ দলৰ মন্তব্য কি? এতিয়াতো 6 নং দফাও ৰূপায়ণৰ অযোগ্য বুলি ক'লে, মানে আপোনালোকৰ স্থিতি কি? 6 নম্বৰ দফাৰ ৰূপায়ণৰ ক্ষেত্ৰত আপোনালোক দলৰ স্থিতি কওক দেই। মানে 6 নম্বৰ পৰিষদৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াই সদায় এটা কথা কয় যে অসম চুক্তিৰ 6 নম্বৰ দফা হৈছে অসম চুক্তিৰ আত্মাস্বৰূপ, আৰু বিগত সময়ছোৱাত অসম চুক্তিৰ 6 নম্বৰ দফাত অসমীয়া ভাষাৰ কথা যিহেতু আছে, ভূমিৰ কথা আছে, অসমীয়া ঐতিহ্য ক্ষেত্ৰসমূহ সংৰক্ষণৰ কথা আছে, বিধায়িনী শক্তিৰ কথা আছে, হয়, আৰু বিগত সময়ছোৱাত অসম চুক্তিৰ 6 নম্বৰ দফা মৰ্মে ঐতিহ্য ক্ষেত্ৰসমূহৰ সংৰক্ষণৰ কাৰণে এখন আইন চৰকাৰে প্ৰণয়ন কৰিছে। সেইখনতো হস্তাক্ষৰ কেশৱ মহন্ত ডাঙৰীয়াই কৈছে, আমাৰ দলৰ কাৰ্যকৰী সভাপতি। আজিৰ তাৰিখত যেতিয়া এই প্ৰসংগটো, এই বিতৰ্কটো সৃষ্টি হৈছে, এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে মিত্ৰজোঁটৰ এক অংশ হিচাপে অসম গণ পৰিষদ দলে এতিয়াও আশা কৰে যে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়িত হ'ব আৰু আখৰে আখৰে ৰূপায়িত হ'ব। এই ক্ষেত্ৰত কিছু আইনী বাধা আছে বুলি যি হিমন্ত বিশ্ব ডাঙৰীয়া দেৱে মন্তব্য কৰিছে, হয়তো আইনী বাধা থাকিব পাৰে, কিন্তু আমি এটা কথা বিশ্বাস কৰোঁ যে তেওঁলোকৰ আইনী বাধাখিনি মই ইয়াক ক'ব খোজা নাই, মই কথা বন্ধ কৰিব খোজা নাই, মই এটা কথা সুধিছোঁ স্পষ্টকৈ যে
আইনী যিখিনি বাধা আছে সেইখিনি চাবলৈ, কাৰণ তাত এই চৰকাৰে অসম চৰকাৰে নিজে নিযুক্তি দিয়া মহাধিবক্তা আছে, বিজেপি চৰকাৰ। অৰুণাচলত বিজেপি চৰকাৰ, তেওঁলোকে নিযুক্তি দিয়া মহাধিবক্তা আছে। সাধাৰণতে যিকোনো আইনী বিষয়ত চৰকাৰে তেওঁলোকৰ পৰামৰ্শ প্ৰথমে লয়, যেনেকৈ প্ৰেচিডেণ্টে এটৰ্নি এয়াৰ জেনেৰেল লয়, কেন্দ্ৰীয় চৰকাৰ তেনেকৈ এডভোকেট জেনেৰেল লয়, ঠিক তেনেকৈ ইয়াত লয়। তেওঁলোকে এইখন দিয়াৰ পিছত আকৌ অমিত শ্বাহৰ লগত আলোচনা, যিটো ছেপ্টেম্বৰ মাহত বিধানসভাত ক'ৰ ইয়াৰ পৰা কোৱা নাই দেই, অমুকৰ সূত্ৰৰ পৰা গম পাইছোঁ বুলি কোৱা নাই, বিধানসভাত 28 তাৰিখে, যিটো 28 তাৰিখ সোমবাৰ, 28 ডিচেম্বৰৰ দিনা 2020 28 ডিচেম্বৰ সোমবাৰ, সেই যিটো কথা ক'লে আইনী কমিটি এখন গঠিব। এতিয়া সেই কমিটিখন সেই সময়ত কৈছিলে যে ক'ভিডৰ কাৰণে হৈ নুঠিল, এতিয়া সেইখনো নহ'ল। তাৰমানে সেইখন যিটো আইনী বাধা আছে, এজন মন্ত্ৰীয়ে ক'লে বাঢ়িব নে তেওঁলোকতকৈ ওপৰৰ স্বীকৃতিপ্ৰাপ্ত এজন ন্যায়াধীশ, নিশ্চয় বিপ্লৱ শৰ্মাৰ প্ৰতি শ্ৰদ্ধা কৰিয়ে তেওঁক নিযুক্তি দিছিলে, নহয় জানো? ঠিক মহাধিবক্তাসকলক শ্ৰদ্ধা কৰিয়ে নিশ্চয় নিযুক্তি দিছিলে যে তেওঁলোকে আইনটো বুজি পায়। তেওঁলোকে যি আইনী পৰামৰ্শ দিছে, যি আইনী হেঙাৰ যদি ক'ৰবাত থিয় হৈছে, সেই হেঙাৰবিলাক আঁতৰাবৰ কাৰণে আৰু কিবা আছে নেকি, যে তাত সাল সলনি কৰিব লাগিব নেকি, তাৰ কাৰণে এখন লিগেল আকৌ এখন এক্সপাৰ্ট কমিটিৰ দৰকাৰ নহয় জানো? যিটো কৈছে মানে আপোনালোকৰে হয়, এই ক্ষেত্ৰত আমি এতিয়াও যথেষ্ট যিহেতু মানে ধনাত্মক তাতে হহকা পিছলা কৰি আছে। হয়, এই ক্ষেত্ৰত আমি এতিয়াও যথেষ্ট ধনাত্মক। 2 বছৰৰ যি সময়সীমা নিৰ্ধাৰিত কৰিছিল সেয়া এতিয়াও উকলি যোৱা নাই। আমি আশা কৰিম যে যিখিনি আইনী বাধা আছে, যিহেতু মন্ত্ৰী মহোদয়ে কৈছে যে কিছু আইনী বাধা আছে, সেইখিনিও দূৰ কৰি আচলতে কমিটিখনৰ যি প্ৰতিশ্ৰুতিসমূহ আচলতে পালন হ'ব নিৰ্বাচনটো আহি লাগে। আছে, আপোনালোকে নিৰ্বাচনৰ সময়ত অসমৰ ৰাইজক কি ক'ব? অসমৰ আমাকে ভোটটো দিয়ক, আমি ক্লজ 6 ৰূপায়ণ কৰক নকৰক সময় উকলি যোৱা নাই, মই সুধিছোঁ আপোনাক। নহয়, আমি এই ক্ষেত্ৰত যিহেতু চৰকাৰে খুব ধনাত্মকভাৱে কিছু পদক্ষেপ লৈছে। ধনাত্মক কিয় কওকচোন? আজিলৈকে যিহেতু কংগ্ৰেছৰ ইমান বছৰীয়া শাসনকালত কংগ্ৰেছে কেতিয়াও অসম চুক্তি সেইকাৰণে কংগ্ৰেছে reject কৰিলে। আজি তাৰিখৰ কংগ্ৰেছে অসম চুক্তিৰ কথা কৈছে, তেওঁলোকে কোনোদিন সাহস নকৰিলে। এখন চৰকাৰে যিহেতু কিছু সদিচ্ছা প্ৰকাশ কৰিছে, গতিকে আমি আশা কৰিছোঁ যে এইবাৰ অন্ততঃ কামখিনি হৈ উঠিব। ক'ব দিম, সকলোকে ক'ব দিম, সকলোৱে ক'ব, আৰু চিঞৰ বাখৰ ভাল নাপাওঁ দেই। আমি দিছ মাষ্ট নট বি এ শ্বাউটিং মেটচ, চিঞৰৰ প্ৰতিযোগিতা হ'ব নালাগে। ইতিমধ্যে যিখন ৰিকমেণ্ডেশ্যন বিপ্লৱ শৰ্মা নেতৃত্বাধীন কমিটিখনে প্ৰদান কৰিছিলে, সেই ৰিকমেণ্ডেশ্যনত এটা কথা স্পষ্টভাৱে উল্লেখ আছিলে, ইয়াতে যদি কোনো আইনী জটিলতাৰ সৃষ্টি হয় বা হ'ব পাৰে, তেনেহ'লে এখন উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত বিচাৰপতি এগৰাকীৰ নেতৃত্বত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, অসম চৰকাৰ আৰু আছুৰ প্ৰতিনিধিক লৈ এখন কমিটি গঠন কৰা উচিত। আৰু এই কমিটিয়ে প্ৰতি 3 মাহৰ বৈঠকত মিলিত হৈ পৰামৰ্শৱলী কাৰ্যকৰী কৰাৰ দিশটো পৰ্যালোচনা কৰিব। হয়, তেখেতে সেইটো কথা কৈছে। এই কমিটিখনৰ এইটো এটা ৰিকমেণ্ডেশ্যন আছিল, আৰু মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই যিটো আপোনাৰ বিধানসভাত কৈছিলে, তেখেতেও সেই একেটা কথাই স্পষ্টভাৱে কৈছে যে এখন আৰু উচ্চস্তৰীয় কমিটিৰ প্ৰয়োজন, সমিতি গঠন কৰা হ'ব এই বিষয়ত। আৰু ইতিমধ্যে কস্তুৰীয়ে কৈছে, অসম চুক্তিৰ 6 নম্বৰ দফা কেৱল মাত্ৰ কেইটামান নিৰ্দিষ্ট কথাত সীমাবদ্ধ নহয়, হয়, জাতি মাটি ভেটি, আমাৰ ভাষা, এই সকলোবিলাক কথা কিন্তু আমাৰ যিখিনি সংস্কৃতি, আমাৰ যিখিনি জনজাতীয় ভাই ভনী আছে, তেওঁলোকৰ যিখিনি ভাষা, এই ভাষাক বৈধতাকৰণ কৰা বা আমাৰ মাতৃভাষা যিটো বাধ্যতামূলক কৰিছে, এই সকলোখিনি কাম কিন্তু অসম চুক্তিৰ লগত জড়িত। আৰু এই কামখিনি ইতিমধ্যে এই চৰকাৰখনে কৰা আমি দেখিছোঁ। মানে যিটো কথা হৈছে, মানে বাৰে বাৰে সেই কথাটো এৰাই নচলিব যে যিটো আইনী বিশেষজ্ঞ, তাৰমানে আপোনালোকৰে বাছনি পোৱা এডভোকেট জেনেৰেল, আপোনালোকৰে বাছনি পোৱা অৰুণাচলৰ এডভোকেট জেনেৰেল, তেওঁলোকক চেৰাই পেলাই কমিটি নোহোৱাকৈ নিজে এটা মন্তব্য দিয়া হেঙাৰ আছে, হেঙাৰ থাকিব পাৰে, কিন্তু তাৰ কাৰণে পথ বিচৰাৰ কোনো কথা কোৱা নাই। আমি সেইটো কথা কৈছোঁ। এইটো নহয় যে ফেৰি কৰি থাকিলে লাভ হ'ব, আমি ইয়াত চিঞৰ বাখৰ কৰি থাকিলে লাভ, মানে কৈছে কি পথটো বিচাৰিব লাগিব না, চিধা চিধি নাকচ কৰি দিলেতো ৰূপায়ণ সম্ভৱ নহয়। সেই ধৰণৰ এখন কমিটিখন কেতিয়া হ'ব? যদি আমি চাওঁ, প্ৰথম কথা যে সেই সময়ত চৰকাৰে কমিটিখন গঠন কৰিছিল, এনেকুৱা কথা হৈছে আহক বাৰিষা কাটক পাত, ৰৈ যা ভিনি খাই যা ভাত। মন্ত্ৰীয়ে যোৱাকালি এই কথাটো অসমৰ মানুহক বিপথে পৰিচালনা কৰাৰ নিচিনাকৈ এই কথাটো কৈছে, যিটো শুদ্ধ নহয়। কাৰণ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে শেষৰ এটা কথা ক'লে যে ইয়াত
তাত প্ৰতিটো পৰামৰ্শৰ লগতে কি আইনী বা সাংবিধানিক যি বাধা আহিব তাক কেনেধৰণে তাৰ সংশোধন কৰা হ'ব বা কেনেধৰণে তাৰ বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে সেইটো কাৰেক্ট কৰা হ'ব, বিষয়টো আগুৱাই নিয়া হ'ব, সেই কথাটো কিন্তু প্ৰতিটো পৰামৰ্শৰ ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াৰ কথাখিনিও তাত উল্লেখ আছে। ইয়াত এটা কথা কৈছে আজি বিজেপিৰ যিজন যোগ দিলোঁ। হয়, ঠিক আছে, আমি গোটেইকেইজনে মানিছোঁ যে ইয়াত কিছুমান আইনী হেঙাৰ আছে, কিন্তু আইনী হেঙাৰটো সেইটো অতিক্ৰম কৰিব লাগিব। নহয়, মন্ত্ৰী যিটো কথা কৈছে দাদা, মন্ত্ৰী যিটো কথা কৈছে আইনী হেঙাৰৰ কথা কোৱা নাই। এটা আইনী হেঙাৰৰ কথা কোনটো আহে যে কিছুমান সাংবিধানিক কথা আছে যিটো কথা সংবিধান সংশোধন কৰিব লাগিব, কিছুমান ক্লজ সংশোধন কৰিব লাগিব। সেই কথাটো এই যিখন প্ৰতিবেদনৰ যিটো উচ্চস্তৰীয় কমিটি তাত সুন্দৰভাৱে প্ৰতিবেদনত লিখিছে। আৰু এটা কথা হৈছে ইয়াত যে 2 বছৰৰ ভিতৰত সময়ে অৰ্থাৎ 3 মাহৰ মূৰে মূৰে এখন যদি প্ৰয়োজন হয় এখন উচ্চস্তৰীয় অৰ্থাৎ উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশক লগত লৈ গৃহমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, অসম চৰকাৰ আৰু আছুৰ প্ৰতিনিধিক লৈ এখন কমিটি কৰি পেলাই সেই যিটো সমস্যা আহে এইবিলাক আলোচনাৰ মাধ্যমেৰে সেইটো সমাধানৰ ব্যৱস্থা প্ৰতিবেদনত কৈছে। সেই কথাখিনিও প্ৰতিবেদনখনত ধুনীয়াকৈ স্পষ্টভাৱে কৈছে, কিন্তু সেইবিলাক কথা মন্ত্ৰীয়ে পঢ়া নাই। অৰ্থাৎ আপুনি যদি চাই এই যিখন প্ৰতিবেদন বিজেপিৰ যিখিনি মন্ত্ৰী হওক বা কাৰ্যকৰ্তাই হওক বা মুখপাত্ৰই হওক এই প্ৰতিবেদনৰ ওপৰত তেখেতসকলে কোনো অধ্যয়ন নাই। যিটো কথা শুদ্ধ যে প্ৰতিবেদনখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি এইখিনি ষ্টেপ লৈছোঁ, লোৱা কথাখিনি ক'ব পৰা নাই। পাইটো বৈছোঁ যে এইখন আচলতে ঠিক আছে, কিবা ভেঙাৰ থাকিব পাৰে, কিন্তু সেইটো ফুল ষ্টপ হ'ব নালাগে। শুনক, মই কওঁ শুনক, সেইটোৱে এটা হেঙাৰ হ'ব পাৰে, কিন্তু সেইটো ৰোড ব্লক হ'ব নালাগে। সেইটো একমাত্ৰ ৰোড এটাৰ শেষ পইণ্টটো সীমাটো নহয়, সেইটোৱে যিহেতু তফাত। কিন্তু মন্ত্ৰীয়ে যিধৰণে কৈছে এইটোৱে সীমা আৰু নাযায় আৰু ইয়াৰ পৰা, সেইটো নিশ্চয় হ'ব নালাগে, সেইটোৱে কৈছেতো। অজয় তালুকদাৰ কওক। নাই, কথাবিলাক আলোচনাত আপোনালোকে এটা কথা প্ৰকাশ পাইছে, আপুনি বাৰে বাৰে এটা কথাত গৈ আছে, মই লক্ষ্য কৰি আছোঁ যে চন্দ্ৰমোহন পাটোৱাৰীৰ কথাটো আপুনি আনি আছে মাজে মাজে। চন্দ্ৰমোহন পাটোৱাৰী মই গভৰ্ণমেণ্টৰ প্ৰতিনিধি, মানে বিধানসভাত যিটো কৈছে, বিধানসভাত যিটো কৈছে চন্দ্ৰমোহন পাটোৱাৰী ব্যক্তি হিচাপে নহয়, ব্যক্তি হিচাপে নহয়, মই আপুনি মন্ত্ৰী হিচাপে বা তেখেতৰ বিষয়ববীয়া হিচাপে যিটো কৈছে সেইটো কথা আনি আছে, চৰকাৰী স্থিতিটো, সেই স্থিতিটো মতে আপুনি ছেপ্টেম্বৰৰ কথা কৈ আছে। ছেপ্টেম্বৰত মানে বৈঠকখন বহি পিনে কৈছে যে এখন বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী, নহয় মোৰ কথাটো কৈ দিছোঁ মই, তিনিজনে বহিছে বা বহি পিনে এটা সিদ্ধান্ত ল'লে যে এখন উচ্চস্তৰীয় কমিটি আমি এখন দৰকাৰ আছে। ক'ভিডৰ কাৰণে হৈ নুঠিল, মানে ক'ভিডৰ কাৰণে হৈ নুঠিলটো যে মানুহক ক'লে আপোনাক কি ক'ব, মানুহে উত্তৰটো আমি চবেই জানো, ক'ভিডত কি ঘটনা হ'ল, কিমান ইলেকশ্যন গ'ল। এতিয়া এই বিষয়বিলাকৰ পৰা এটা কথা স্পষ্ট হৈ গৈছে যে ইলেকশ্যনলৈকে 1.5 মাহো নাই, বিহুৰ আগত যদি ইলেকশ্যন হয়, আজি ফেব্ৰুৱাৰী যাবৰ হ'ল, গতিকে এই চৰকাৰৰ দিনত আমি 5 নম্বৰ দফাটো আনি পিনে আমি হত্যা কৰা বুলি আমি কংগ্ৰেছে ভাবোঁ। 6 নম্বৰ দফাটোৰ কথা কৈ পিনে মানুহে আগুৱা বাঢ়ি মানুহৰ মাজত সোমাব চেষ্টা কৰিছিল। 6 নম্বৰ দফা কেতিয়াও ইলেকশ্যনৰ আগত সম্ভৱ নহয়, কাৰণ যদি সম্ভৱ হ'লে হয়, সদিচ্ছা থাকিল হয়, তেখেতসকলে এইটো ফেব্ৰুৱাৰীৰ 25 তাৰিখে জমা দিছিল। আজি ফেব্ৰুৱাৰীৰ 2020ৰ কথা কৈছোঁ, এই 21 ফেব্ৰুৱাৰী আহিল, এবছৰ ধৰি একো নকৰিলে। এটা কথা মনত পেলাই দিওঁ হা, সেইটো ঠিক শুনিলে আপোনাৰ অলপ তিতা লাগিব পাৰে। কৈছে 2005 চনৰ 5 মে আছিল নহয়, 2005 চনৰ 5 মে মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী, তেতিয়া আমাৰ আছু নেতা সমুজ্জ্বল ভট্টাচাৰ্য আৰু আছু নেতৃত্ব, তেওঁৰ নেতৃত্বত গৈছিলে দল এটা, তাতে কৈছিলে অমুক ৰূপায়ণ কৰা হ'ব। তাতে এনআৰচিখন সোমাই আছে, কিন্তু সেইটো এনআৰচি সোমাই আছে, আপুনি চাব এনআৰচি সেইদিনা দাদা এনআৰচি কথা আছে। আজি কংগ্ৰেছৰ মুখপাত্ৰ আছে, মই কংগ্ৰেছৰ মুখপাত্ৰগৰাকী খুব ভাল মিঠা কথা আহিছে, মই মিঠা কথাৰ কিন্তু এটা কথা কওঁ যে ভাৰতবৰ্ষৰ আপুনি কৈছে যে 2005 চনৰ 5 মে তাৰিখে প্ৰধানমন্ত্ৰী পৰ্যায়ত আলোচনা হৈছিল। প্ৰধানমন্ত্ৰী পৰ্যায়ত আলোচনা হৈ যি সিদ্ধান্ত হৈছিল, এটা সিদ্ধান্ত কাৰ্যকৰী কৰিব নোৱাৰিলে। এইকাৰণে নোৱাৰিলে যে ৰাজ্যখনৰ প্ৰতি কোনো দলে, অসমৰ জনসাধাৰণৰ প্ৰতি কোনো দলে, সি কংগ্ৰেছে হওক, সি আজি বিজেপি হওক, তাত আন্তৰিকতা দেখুওৱা নাই। আজি আপোনাক এটা কথা কল লাগে অবৈধ বাংলাদেশীৰ ভোট। আজি আপোনাৰ কংগ্ৰেছক লাগে ডাবল ডিজিট বাংলাদেশীৰ ভোট, হিন্দু মুছলমান সকলোৰে বাংলাদেশীৰ লাগে, আৰু বিজেপিকো লাগে হিন্দু বাংলাদেশীৰ ভোট। অৰ্থাৎ খিলঞ্জীয় বা অসমীয়া মানুহৰ স্বাৰ্থত যিখিনি কাৰ্যকৰী ব্যৱস্থা ল'ব লাগে কোনো এখন চৰকাৰে লোৱা নাই। আজি প্ৰতিবেদন দাখিল কৰিছে, চৰকাৰে গঠন কৰি দিয়া আইনজ্ঞসকলক লৈ পেলাই বা বিভিন্ন ব্যক্তিক লৈ পেলাই গঠন কৰি দিয়া কমিটি দিয়া প্ৰতিবেদনখন,
এটা দিশত তন্নকৈ তাত বিশ্লেষণ কৰি কি স্তৰৰ পৰা কেনেকৈ ৰূপায়ণ কৰিব পাৰি সেই পৰামৰ্শসমূহ সেই বিষয়ত চিন্তা চৰ্চা নকৰি এইখন যে এটা বেলেগ ধৰণৰ এটা আবুৱা ভৰা কথা কৈ মানুহ বিপথে পৰিচালিত কৰিবৰ কাৰণে যি অসম চৰকাৰৰ মুখপাত্ৰই কৈছে বা মন্ত্ৰী কৈছে এইটো সঁচাই কোনো কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এইটো এটা ধিক্কাৰ দিয়া এটা কথা কৈছে। বিভিন্ন কংগ্ৰেছৰ প্ৰতিনিধি হওক, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি হওক, বিজেপি দলৰ প্ৰতিনিধি হওক, অগপ দলৰ প্ৰতিনিধি হওক, সকলোৱে কিবা কিবি প্ৰক্ৰিয়াৰ কথা কৈছে, কিন্তু তাৰ যিটো স্পিৰিট সেইটো ৰূপায়ণ কেনেকৈ হ'ব সেইটো আমাৰ দৰকাৰ। কিবা নহয় কিবা আঙুলিয়াই পেলাই বস্তুটো আমি এখেতে কৈছে যে মূল কথাটোলৈকে ৰূপায়ণ কৰিব লাগে, তাত যদি কিবা বাধা আছে আঁতৰাব লাগে, বাধা থাকিব পাৰে। তে গোটেই কথাটো হ'ল আচলতে সেইটোৱে যে বাধা কিবা থাকিব পাৰে, কিন্তু বাধা আগুৱাবৰ কাৰণে, বাধা আঁতৰাবৰ কাৰণে, কংগ্ৰেছে এটা কথা কৈছে যে কা আন্দোলন উতলি থকা আন্দোলন তাক শীতলাবৰ কাৰণে এইখন ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিছিল, আৰু সেইটো যে আচলতে এটা কৌশল আছিলে সেইটো আজি ইমান দিনৰ মূৰত গম পোৱা গৈছে, একদম স্পষ্টকৈ ওলাই গৈছে। এতিয়া মই অগপ দলৰ প্ৰতিনিধিক সুধিছোঁ যে এনেকুৱা ধৰণৰ বক্তব্যৰ পিছত আপোনালোকৰ ভূমিকা বিজেপি দলত কি হ'ব? কাৰণ আপোনালোকে একেলগে নিৰ্বাচন খেলিব, এইবিলাক সকলো কথা এই কথাতে কিবা নিৰ্বাচনী বুজাবুজিত অলপ কিবা তিক্ততাৰ সৃষ্টি কৰিব সেই বুলি পেলাই আপোনালোক চুপে থাকিব নেকি? নহয়, তেনেধৰণৰ কথা নহয়। কাৰণ চাওক, অসম ক্লজ চিছটো যদি আত্মা হয় তেতিয়াহ'লে সেই আত্মাৰ আবেদন, আত্মাৰ আহ্বান অগপ দলে শুনিছেনে নাই? নিশ্চয় শুনিছে। আৰু যিজন অসমৰ সন্মানীয় স্বাস্থ্য মন্ত্ৰী বা বিত্তমন্ত্ৰী তেখেতেও অসম্ভৱ বুলি কোৱা নাই, তেখেতে কৈছে যে আইনী বাধা আছে, গতিকে বাধাসমূহ আঁতৰাবলৈ আঁতৰোৱাটো আমি বক্তব্যখিনি ভালকে শুনা নাই, কথাখিনি ভালকে শুনিলে এতিয়াও আমি যথেষ্ট অসম্ভৱ কাম বুলি আছে, এই কিন্তু যিটো আজি বিতৰ্ক হৈছে এইটো অনাহকত বিতৰ্ক কৰিছে আৰু সত্য কথা যিটো সেইটোৰ পৰা আঁতৰি যোৱাৰ এটা ব্যৱস্থা কৰিছে। সেইটো হ'ব আমি নোৱাৰে। এতিয়াও যথেষ্ট ধনাত্মক। এইটো কৈছিলে অসম্ভৱ শব্দটো কিন্তু কোৱা নাই। আমি যদি ক্লিপিংটো ঠিক আছে, আৰু এতিয়া মূল কথাটো হৈছে যে মিত্ৰতাৰ প্ৰসংগটো মিত্ৰতা আমাৰ কথা নহয়, মানে মই কৈছোঁ কি সৃষ্টি নকৰে। আৰু এতিয়াও আমি বিশ্বাস কৰোঁ যে অসম গণ পৰিষদ নিজৰ স্থিতিত যিটো জাতীয়তাবাদৰ প্ৰসংগ আছে, অসম গণ পৰিষদ আৰু বিজেপি দলৰ যি মূল নীতি আদৰ্শ কিছু মাজত কিছু পাৰ্থক্য থাকিব পাৰে, যিহেতু মিত্ৰজোঁটৰ অংশ আছে। গতিকে এটা কথা বিশ্বাস কৰোঁ যে অসম গণ পৰিষদে যে মিত্ৰজোঁটৰ চৰকাৰখনে এই কামখিনি কৰি দেখাব। অসম গণ পৰিষদৰ জন্মৰ ভেটিটোৱে হ'লগৈ তেওঁলোকে প্ৰতিশ্ৰুতি আছিলে যে অসম চুক্তি ৰূপায়ণ হ'ল আমাৰ মূল সূচী, অসম চুক্তি ৰূপায়ণে হ'ল মূল সূচী। সেইটো তেতিয়া দেখিছোঁ মানে থৰক বৰক, আজি ইপিনে গৈছে, কালি কেব ৰূপায়ণ কৰিছে, কিবা নহয় কিবা এটা। এইটো কথাও মন কৰিবলগীয়া যে অসম গণ পৰিষদৰ যেতিয়া জন্ম হৈছিলে 1985 চনৰ পৰৱৰ্তী কালত, সেইটো সময়ত অসম চুক্তিৰ সেইটো সময়ত অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত যিটো আমাৰ বিদেশী বিতৰণৰ সমস্যা আছিল বা সীমা যিটো আমাৰ সমস্যা আছিল, এই সমস্যাবিলাকক বাদ দি অসম গণ পৰিষদৰ যি 17টা মূল লক্ষ্য আছিল তাৰে প্ৰায়খিনি লক্ষ্যকে অসম গণ পৰিষদে চুই গৈছিল। কিন্তু এই ক্ষেত্ৰত কিছু সমস্যাৰ এইকাৰণে সন্মুখীন নহয়, বিদেশী মই 3টা মূল লক্ষ্যক বাদ দি বাকী 17টা অসম গণ পৰিষদৰ যি নিৰ্ধাৰিত লক্ষ্য আছে। মই আৰু এটা তথ্য কওঁ দেই, মই হিমাশ্ৰী দেৱীৰ কাৰণে কৈছোঁ, বাকীসকলৰ কাৰণে কৈছোঁ। সেই 28 ডিচেম্বৰৰ দিনা, 28 ডিচেম্বৰ 2020 অসম বিধানসভা, তাতে মুখ্যমন্ত্ৰীৰ হৈ উত্তৰ দি, মুখ্যমন্ত্ৰীৰ হৈ বক্তব্য আগবঢ়াই চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই ক'লে, তেওঁক যেতিয়া সুধিলে এতিয়ালৈকে কিমান বিদেশী, আপোনালোকে এই 5 বছৰত কিমান বিদেশী খেদিলে, যে 2020 নৱেম্বৰ মাহলৈকে 29,950 নে কিমান। 16 মে'ৰ পিছত বিদেশীয়ে তালি টোপলা বান্ধক, তাৰ লগত এইটো বহুত ডাঙৰ দূৰত্ব। গতিকে অসমৰ মানুহে এটা হাহাকাৰ কৰিবই যে আমাক কিবা এটা সুৰক্ষা লাগে, আমাক এটা নিশ্চয় লাগে। বাধা থাকিব পাৰে, আইনী বিভিন্ন বাধা থাকিব পাৰে, এইখন এখন ডাঙৰ সমাজ, অসমটো এটা বিচ্ছিন্ন দেশ নহয়, অসম ভাৰতৰ অংগ, সেইটো আছুৱেও স্বীকাৰ কৰে। আছুৱে কোনোদিন বিচ্ছিন্নতাবাদী শ্লোগান দিয়া নাই, কোনোদিন দিয়া নাই, সেইটো কোনো দলে দিয়া নাই। গতিকে নিশ্চয় মানে অসমৰ মানুহৰ আশা আকাংক্ষাক মানি, ভাৰতীয় সংবিধান মানি, সুপ্ৰিম কোৰ্টৰ নিৰ্দেশাৱলী মানি, সেইবিলাক মানি ক'বা, তাৰ কাৰণে দিছিলে একদম। হয়, আমি সেইটোৱে বিচাৰোঁ। প্ৰথম অৱস্থা যিহেতু আপোনালোকে কি প্ৰক্ৰিয়া চলাই আছে, আপোনালোকে কি হেঁচা দিছে কওকচোন, কি পদক্ষেপ লৈছে আপোনালোকৰ দলে? সময় খুব কম আছে, আপোনালোকৰ দলে এই চুক্তি ৰূপায়ণৰ বাবে চৰকাৰৰ লগত কি ধৰণে হেঁচা প্ৰয়োগ কৰিছে?
মিত্ৰজোঁটৰ অংশ হিচাপে অসম গণ পৰিষদ জাতীয় সমস্যাসমূহক লৈ সদায় সৰব না, বুজিছোঁ, আৰু ছয়- অসম ছয় গণ নং দফা। পৰিষদে 6 নম্বৰ দফাক লৈ বিভিন্ন সময়ত এই ক্ষেত্ৰত কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা বিলোচনা কৰিছে আৰু ইয়াৰ লগতে আন কিছুমান যিসমূহ জাতীয় বিষয় আছিল তাত আমাৰ জনজাতিকৰণৰ প্ৰসংগই হওক বা আন প্ৰসংগসমূহ এই প্ৰসংগসমূহ সজোৰে উত্থাপন কৰি আহিছে আৰু আমি আশাবাদী যে 6 এই নং ক্ষেত্ৰত কাম দফাৰ হ'ব। যিটো আত্মা আপুনি কোৱা হয়। মতে এতিয়া কৈছে 6 নং দফাৰ আকুল আহ্বানত পুনৰ চৰকাৰত সোমাইছে সেই আচলতে- পুৰা নহ'ল তাৰ কাৰণে নহয় আমি এতিয়াও আমি বিশ্বাস কৰোঁ যিহেতু সময়সীমা নিৰ্দিষ্ট সময়সীমা উকলি যোৱা নাই আমি বিশ্বাস কৰোঁ যে কামখিনি 5 হ'ব বছৰটো আৰু নিৰ্বাচন তাতে আহি গ'ল। যিহেতু 6 নম্বৰ দফাত ভাষাৰ কথা আহিছে এতিয়া এই চৰকাৰখনে চাওক আপুনি মাধ্যমৰ ক্ষেত্ৰত যথেষ্ট সবল আৰু 6 নং দফাৰ কথা কওক বেলেগ পিনে নহয় বেলেগ পিনে নহয় নিব। ইয়াতে 6 নম্বৰ দফাত যিহেতু ভাষাৰ কথা আহিছে গতিকে এই কথাখিনি আনিব লাগিব যে আমি 6 নম্বৰ দফাত যিখিনি আমাৰ আশা আছে 6 নম্বৰ দফাই যিদৰে সুৰক্ষিত কৰিব বুলি কৈছে সেই বস্তুখিনি যিহেতু মই প্ৰথমেও কৈছিলোঁ যে 6 নম্বৰ দফাৰ মৰ্মে যদি সেই কামখিনি হয় তেতিয়া আমি আশাবাদ দেখিবলৈ পাওঁ আৰু আজিৰ তাৰিখত আমাৰ এনেকুৱা এটা বিশ্বাস এতিয়ালৈকে আছে যে 6 নম্বৰ দফা মৰ্মে কামখিনি হ'ব আমি সেইটো কথা দৃঢ়ভাৱে বিশ্বাস কৰোঁ আৰু এই 5 ক্ষেত্ৰত বছৰ উকলি গ'ল কিন্তু লগন উকলি গ'ল তেওঁ যে নহ'ল বছৰত কিন্তু যথেষ্টখিনি কাম হ'ল কংগ্ৰেছে এটা অভিযোগ কৰিছে যে অসম চুক্তিৰ 5 নম্বৰ দফাক সম্পূৰ্ণৰূপে হত্যা কৰিলে মিত্ৰজোঁটৰ চৰকাৰখনে কিন্তু এই কথাষাৰক আমি এইবাবে নস্যাৎ কৰোঁ যে অসম চুক্তিৰ আত্মস্বৰূপ 6 নম্বৰ দফাৰ কাৰণে কংগ্ৰেছে কিন্তু একো কৰিব পৰা নাছিল তেওঁলোকে 855জন শ্বহীদৰ চাওক, আমি তেওঁলোকে আপোনাৰ ইমান কথাটো মই উত্তৰ বছৰ দিছোঁ। ইমান বছৰ তেওঁলোকে শাসনত নহয় নহয় কথা হাস্যকৰ কথা নহ'ব সময় কম আছে আমি সকলোকে ক'বলৈ দিওঁ সকলোৱে কম আৰু এইখিনি এটা উদাহৰণ দিছোঁ উত্তৰ দিবলৈ কওক। নহয় ছুটিকে, হা? ভাষাৰ হয় এটা ভাষাৰ কথা আছে এটা সৰু উদাহৰণ দিছোঁ অসম চুক্তিৰ 6 নম্বৰ দফাত ভাষাৰ কথা আছে আজি যেতিয়া আহিছোঁ এটা বস্তু মন কৰিছোঁ গুৱাহাটীৰ চমুকে, চুকে চমুকে, কোণে সময় একদম নাই, গুৱাহাটীৰ সকলোৱে চুকে ক'ব কোণে লাগিব, হয় ন? গুৱাহাটীৰ চুকে কোণে কংগ্ৰেছে অসম বচাবৰ বাবে পোষ্টাৰ লগাইছে সেই পোষ্টাৰত তেওঁলোকে এটা জতুৱা ঠাঁচ কংগ্ৰেছে ব্যৱহাৰ কৰিছে ক্ষমতাটো আঁতৰাইছে। ৰ'ব শুনক আপুনি উদাহৰণটো শুনক যে এটা জতুৱা ঠাঁচ ব্যৱহাৰ কৰিছে যিটো আমি আজিলৈকে পঢ়ি আহিছিলোঁ জোৰ পুৰি হাত পালেহি তেওঁলোকে প্ৰতিখন পোষ্টাৰত চাব গুৱাহাটীৰ এই বাক্যশাৰী ভুলকৈ লিখি তেওঁলোকে লিখিছে জোৰ পুৰি হাত পাইহিহে লাগে এইটো কোন ফালৰ পৰা ব্যাকৰণিক দিশৰ পৰা শুদ্ধ নাই, মই হ'লে এইবোৰ তুলনা বুজি কথা পোৱা কৈ নাই লাভ নাই। মোৰ কথাটো কওঁ মই। তেওঁলোকে মোক ক'ব সদায় দিয়ক ভাষাৰ অসুবিধা। স্বাৰ্থ পাতে আজি ঠিক তেওঁলোকে আছে। অসম চুক্তি 6 নম্বৰ দফাৰ কথা চাওক পাতিছে চাওক এই চুক্তিখন কোনে স্বাক্ষৰ কৰিছিল আৰু কাৰ হেৰি হৈছিল শুনক কথাখিনি শুনক স্বাক্ষৰ কৰিছে নহয়, আপোনালোকে শুনক কাৰ নেতৃত্বত নাই, শুনক, হিমাশ্ৰী কথাটো কওঁ। হিমাশ্ৰী আৰু কস্তুৰী নাই, নাই, আপোনালোকে মোক ক'বলৈ দুই সুবিধা মিনিট পাইছে দিয়ক, মই তেখেতকো ক'বলৈ দিয়ক নহয় দাদা মোক ক'বলৈ নহয়, নহয়, সুবিধা আপুনি দিয়া নাই কিয় দিয়া নাই এইটো কিন্তু ইমান হয়। দীঘলকে কৈছে মোক ক'বলৈ আটাইতকৈ এক কম মিনিট সুবিধা দিয়ক, তেওঁৱে পাইছে মই এক মিনিট দিয়ক আমি তেতিয়াহ'লে। কংগ্ৰেছক তেওঁলোক চৰকাৰত নাই চৰকাৰত নথকা স্বত্বেও সমালোচনা কৰিছোঁ চৰকাৰ ৰূপায়ণৰ দায়িত্ব চৰকাৰী পক্ষৰ তেওঁলোকতো আঁতৰাই কংগ্ৰেছৰ দিছে ওচৰতে ইমান দিন নহয়, আছিলে গতিকে সেই আপুনি দায়িত্ব। উত্তৰ চমুকে নাই দিয়ক, নাই মই সময় এক একেবাৰে কম। মিনিট লৈছোঁ আপোনাক এইবোৰ কথা বাৰু চব চলি থাকিব ইটো সিটো কোৱাকৈ চলি থাকিব কিন্তু আমি চবে আচ্ছা, দেশখনক ভাল পাওঁ আৰু এক সময় একদম একদম আপুনি বাৰে বাৰে কথাবিলাক কৈ গৈ আছে যে আপুনি কৈছে যে অসম গণ পৰিষদৰ সভাপতিয়ে যেতিয়া পুনৰ চৰকাৰত ঘূৰি আহিল ৰিজাইন দিয়াৰ পিছত খুব কি চমুকে কথা কৈ কওক। ঘূৰি আহিল যে আমি 6 নম্বৰ দফাটো কাৰ্যকৰী কৰিম আৰু এইটো হ'ব সেইটো আশাৰ আমাক প্ৰতিশ্ৰুতি দিছে চমুকে বিজেপি কওক, চৰকাৰে একদম সময় নাই নাই। নাই কথাটো বুজক আপুনি বিজেপি চৰকাৰে আমাক প্ৰতিশ্ৰুতি নহয়, দিছে সময়টো পাৰ হ'ব নোৱাৰো। গতিকে আমি পুনৰ আহি পিনে আমি মানে পুনৰ জইন কৰিলোঁ চৰকাৰত আজিৰ ডেটত তেওঁলোকে কি ক'ব এতিয়া আচ্ছা ঠিক এই আছে আপোনাৰ তেখেতসকলৰ কথাটো সেইটো আপুনি কওক এই 6 নাই নম্বৰ আছোঁ পিছত শেষত ক'ব দিম এক লাইনত কাৰণ সময় নাই উপায় নাই আমি ইচ্ছা কৰি সময়টো বঢ়াব নোৱাৰোঁ এক লাইনত কিবা আছে শেষত আৰু? আমি এটাই কথা ক'ব বিচাৰোঁ যে আমি এতিয়াও আশাবাদী হ'ব ৰূপায়িত হ'ব আৰু অসমীয়া ঠিক জাতীয় আছে স্বাৰ্থ সুৰক্ষিত হিমাশ্ৰী হ'ব। অলপ খং কৰিছে কথা বোলে কমকৈ ক'বলৈ পাইছে হয়, হয়। এক মিনিট মিনিটতে নাই কৈ আছোঁ সময় বাৰু। অসম এক মিনিট চুক্তি নাই সময় ৰূপায়ণৰ ক্ষেত্ৰত এইখন ৰাজ্য চৰকাৰৰ সদিচ্ছা কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছা আৰু সংবিধান সংশোধন গোটেইকেইটাৰ প্ৰয়োজন মিলি আছে এইখন ৰূপায়ণ কৰিব? কিন্তু ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ আওতাত যিখিনি আছে এইখিনি বিষয়ে আমি প্ৰায় ইতিমধ্যে ৰূপায়ণ কৰা দেখিছোঁ কেন্দ্ৰীয় চৰকাৰৰ গণ্ডিৰ ভিতৰত যিখিনি আপোনাৰ মতে আছে ৰূপায়ণ সেয়া কৰা আমি দেখিছে? যথেষ্ট পৰিমাণে ৰূপায়ণ কৰা দেখিছোঁ কিন্তু যিখিনি ক্ষেত্ৰত আইনী বাধা আছে এই আইনী বাধাখিনি আমাৰ উচ্চস্তৰীয় এখন কমিটি গঠনৰ সময় উকলি জৰিয়তে গৈছে। কেন্দ্ৰীয় চৰকাৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত এয়া ৰূপায়ণ কৰিব বুলি মই নিশ্চিত আৰু আশাবাদী ইতিমধ্যে ধন্যবাদ। চৰকাৰৰ যি প্ৰতিশ্ৰুতি আছিলে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম সেই প্ৰতিশ্ৰুতি 16 অনাই সঁচাত পৰিণত কৰি দেখুৱাব এইখন চৰকাৰে ঠিক আছে বিজেপি দলে কৈছে 16 অনাই কৰি দেখুৱাব আপুনি মুখনি মাৰক আপুনি কওক খলনা হয়নে চমুকে ক'ব দেই। হয় সেই কথাটো পিছত দেখা যাব কিন্তু এতিয়া যিখন উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন সেইখন দিছপুৰৰ পৰা দিল্লী যাই পোৱা নাই অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীয়ে সেই প্ৰতিবেদনখন ৰূপায়ণ কৰাৰ কাৰণে গৃহমন্ত্ৰীৰ হাতত এতিয়াও প্ৰদান কৰিব পৰাৰ সক্ষমতা হোৱা নাই আমি স্পষ্টভাৱে কৈছোঁ অসমৰ মুখ্যমন্ত্ৰীক যে এনেকুৱা ধৰণৰ চৰকাৰী মুখপাত্ৰ বা মন্ত্ৰীয়ে যিকোনো কথা সময়ে
সময়ে কৈ জনসাধাৰণ বিপথে পৰিচালিত নকৰি অসমীয়া জনসাধাৰণৰ প্ৰতি দায়বদ্ধ হয়, অসমীয়া জাতিৰ প্ৰতি দায়বদ্ধ হয়, অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি দায়বদ্ধ হয় গৃহমন্ত্ৰী বা কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰীৰ পৰ্যায়ত এই প্ৰতিবেদন ৰূপায়ণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আইনী কি বাধা আছে তাত কমিটিয়ে পৰামৰ্শ দিছে, সেই ধৰণে উচ্চস্তৰীয় কমিটি গঠন কৰি এখন প্ৰতিবেদন যেতিয়ালৈকে অসমীয়া মানুহক শান্তিৰে ৰক্ষা কবচ নিদিব তেতিয়ালৈকে অসমৰ ৰাইজ বা ছাত্ৰ আমি শান্ত নহয়। আচ্ছা, আমি আমাৰ আলোচনা একেবাৰে শেষলৈ আহিছোঁ। এইখিনি ক'ব খুজিছে যে গোটেইকেইজন পেনেলিষ্ট, গোটেইকেইটা দল তাৰমানে বা দল বা আছোঁ, তেওঁলোকে অসম চুক্তিৰ 6 নং দফাৰ প্ৰতি প্ৰত্যেকে আনুগত্য প্ৰকাশ কৰিছে, প্ৰত্যেকে কৈছে পালিব লাগে, কিন্তু আইনী হেঙাৰ থকা বুলি যিটো কৈছে সেইটো তেখেতসকলে অস্বীকাৰ কৰিছে। মানে কি মানে যে সেইটো ৰূপায়ণ কৰিব বুলি বিজেপি দলৰ প্ৰতিশ্ৰুতি, সেইটো দায়বদ্ধতা কংগ্ৰেছে কৈছে পালন কৰা নাই, এইটো এটা কৌশল আছিলে। আৰু আছুই কৈছে যে সদৌ অসম ছাত্ৰ সন্থা কেতিয়াও ক্ষান্ত নহয়, যেতিয়ালৈকে দেখিলেহে লিখিম, তাৰমানে সেইখন ৰূপায়ণ হ'লেহে তেওঁলোক ক্ষান্ত হ'ব। আমাৰ প্ৰতিগৰাকী পেনেলিষ্টক ধন্যবাদ যাচিছোঁ। আমাৰ শ্ব' ইমানতে সামৰিছোঁ। নমস্কাৰ।